পাটবাউসী সত্ৰ পাটবাউসী সত্ৰ বৰপেটা সত্ৰৰ পৰা ২ কিলোমিটাৰ আঁতৰত এখন বৈষ্ণৱ সত্ৰ। ইয়াতে শংকৰদেৱে প্ৰায় ১৯ বছৰ কাল থাকি নানান শাস্ত্ৰ ৰচনা কৰিছিল। পাটবাউসী নাম প্ৰচলন হোৱাৰ আগতে এই ঠাইখনক বৰলছুং বা বৰলজাৰ বুলিছিল। ই আছিল বাউসী পৰগনাৰ অন্তৰ্গত। এতিয়াৰ পাটবাউসী নামৰ ঠাইখনক ধৰি এই অঞ্চলৰ কেইবাখনো গাঁৱক সামৰি বাউসী বিলায়েত বা বাউসী পৰগনা বুলিছিল। অসমত বিলায়েত শব্দৰ উৎপত্তি হৈছিল কোচ আৰু আহোমৰ ৰাজত্বকালত। কোনো ব্যক্তিৰ অধীনত থকা সাত বা পাম অঞ্চলকে আহোম আৰু কোচ ৰাজত্বকালত বিলায়েত বোলা হৈছিল। পৰগনা মানে এক নিৰ্দিষ্ট ভূখণ্ড। ভৌগোলিক জোখ-মাখৰ এই হিচাপ পোনতে মোগল বিষয়া শ্বেখ ইব্ৰাহিম কাৰোৰিয়ে কৰিছিল। শাসনৰ সুবিধাৰ বাবে সমগ্ৰ নামনি অসমক পৰগনা, মহল, টপা আদি ভাগত ভাগ কৰিছিল। পিছত আহোমসকলেও মাটিৰ হিচাপ ৰাখিবলৈ এই পদ্ধতিকে ব্যৱহাৰ কৰিছিল। আন এক সূত্ৰ মতে বেদ, পুৰাণ আদি শাস্ত্ৰজ্ঞ পণ্ডিতসকলক ব্যাস বোলা হৈছিল। এই অঞ্চলত তেনে ব্যাস উপাধিধাৰী বহু ব্ৰাহ্মণৰ বসতি আছিল। সেয়ে পাটবাউসীৰ মাজেৰে বৈ যোৱা ধনুসন্দা জানটোৰ পূব পাৰটোক ব্যাসপাৰা বুলিছিল। ধনুসন্দা জানৰ উৎপত্তি সম্পৰ্কেও এটা জনবিশ্বাস প্ৰচলিত। শ্ৰীকৃষ্ণই ৰুক্মিণী হৰণৰ বাবে কুণ্ডিললৈ যাত্ৰা কৰোঁতে ৰথৰ বেগত ব্ৰাহ্মণ বেদনিধি মূৰ্ছিত হৈ পৰিছিল। তেতিয়া কৃষ্ণই ধনু-কাঁড়েৰে আঁচ টানি পানী উলিয়াই বেদনিধিৰ মূৰত দিয়াত সুস্থ হৈছিল। ধনুৰে আঁচ দিওঁতে আৰু ধনুৰ আকৃতিৰ বাবে এই জানৰ নাম ধনুসন্দা বুলি জনা যায়। ব্যাসপাৰৰ কাষতে আন এখন গাঁও ব্যাসকুছি আছিল। পাটবাউসীৰ অলপ দূৰৈত শিলা নামে আন এখনি গাঁও সংস্কৃত শিক্ষাৰ কেন্দ্ৰ আছিল। ব্যাসপাৰা, ব্যাসকুছি আদি শব্দৰ অপভ্ৰংশ ৰূপে বাউসী হোৱাৰ থল আছে। আহোম শাসনকালত এই অঞ্চলটোক বাউসী পৰগনা বুলিছিল। শংকৰদেৱে এই স্থানলৈ আহি সত্ৰ স্থাপন কৰাত অঞ্চলটোৰ ভিতৰতে ই পাট অৰ্থাৎ শ্ৰেষ্ঠ স্থান হিচাপে পৰিণত হোৱাত ই পাটবাউসী নাম পায়। বৰপেটাৰ কমাৰকুছিত এবছৰকাল থকাৰ সময়ত নানা অসুবিধা পায় আৰু সেই সময়তে শংকৰদেৱৰ নুমলীয়া জী বিষ্ণুপ্ৰিয়াৰ মৃত্যু হোৱাত মনৰ দুখতে তেওঁ সেই স্থান ত্যাগ কৰি আন ঠাইৰ সন্ধান কৰে। বগাদলৈ আৰু দামো সৰদাৰ অৰ্থাৎ দামোদৰ দাসৰ নামেৰে দুজন ভকতে মাটি দিবলৈ সন্মত হয় আৰু শংকৰদেৱে ভক্তসকলৰ সৈতে আহি ধনুসন্দা জানৰ পশ্চিম দিশে বৰলজাৰ নামে ঠাইত হাবি-জংঘল পৰিষ্কাৰ কৰি বহাঘৰ, নামঘৰ, মণিকূট গৃহ, ভকতৰ বাহা আদি সজাই সত্ৰৰ ৰূপ দিয়ে আৰু তাতেই তেওঁ থাকি নানা শাস্ত্ৰ ৰচনা কৰি ধৰ্ম প্ৰচাৰ কৰিবলৈ লয়। শংকৰদেৱে স্থাপন কৰা পাটবাউসী সত্ৰত বিভিন্ন সাঁচিপতীয়া পুথি, ৰজাদিনীয়া পিতলৰ সামগ্ৰী, শংকৰদেৱে ব্যৱহাৰ কৰা কাঠৰ বৰপীৰা, ভাওনাত ব্যৱহাৰ কৰা কাঠৰ বিভিন্ন মুখা, কালিন্দী আইৰ পুনৰ্নিৰ্মিত গৃহ, আই গোসাঁনীয়ে ব্যৱহাৰ কৰা শোৱাখাট, শংকৰদেৱৰ পদচিহ্ন, তেওঁ গা ধোৱা শিলাখণ্ড আদি সংৰক্ষিত কৰি ৰখা হৈছে। অৱশ্যে এই সম্পদবোৰৰ যথোপযুক্ত সংৰক্ষণ হোৱা বুলিও ক'ব নোৱাৰি। সাঁচিপতীয়া পুথি শংকৰদেৱে লিখা গুণমালা পুথিৰ ৩২ খিলাপাত, ভাগৱতৰ আদি স্কন্ধৰ ৭৯৭ নং শ্লোকৰ পৰা ১১৯৪ নং শ্লোকলৈ মুঠ ২৬ খিলা পাত, আদি দশমৰ মুঠ ৯৭ শিলা পাত, কীৰ্তন-ঘোষাৰ আৰম্ভণিৰে পৰা ৭২ শিলা পাত, নিবি-নৱ সিদ্ধ সংবাদৰ ৫৮ নং শ্লোকৰ পৰা ১১৫ নং শ্লোকলৈ ১৬ শিলা পাত, শংকৰদেৱে লিখা নাটসমূহৰ বিভিন্ন অংশ, মাধৱদেৱ বিৰচিত ভক্তি ৰত্নাৱলী, দৈতাৰী ঠাকুৰ ৰচিত শ্যামন্ত ঘৰণ নাটৰ ৫ শিলা পাত পাটবাউসী সত্ৰত সংৰক্ষিত হৈ আছে। নৰনাৰায়ণ ৰজাৰ অনুৰোধত লিখা গুণমালাৰ সাঁচিপতীয়া প্ৰতিলিপি এই সত্ৰতে সংৰক্ষিত হৈ আছে। ৰজাৰ প্ৰমত্ত সম্পদ ১৭২১ পৰা ১৭২২ বুলি লিখা আৰু গুৰুজনাৰ থানলৈ বুলি দান কৰাৰ কথা উল্লেখ থকা দুখন পিতলৰ বৰশৰাই, পুৰণি পিতলৰ বৰচৰীয়া, মাজুচৰীয়া, গৰুড় স্কন্ধ, পিতলৰ কৃষ্ণমূৰ্তি, পিতলৰ আসন, লোৰ বৰগছা, পিতলৰ দুৱাৰ আৰু লক্ষ্মী সিংহ ৰজাই দান কৰা তামৰ ফলি পাটবাউসী সত্ৰত আছে। অন্যান্য সেৱাৰ সম্পদসমূহ
পাটবাউসী সত্ৰত শংকৰদেৱে পদচিহ্ন খোদিত কৰা পদশিলা ভকতসকলৰ বাবে সেৱাৰ বস্তু। শংকৰদেৱে শাস্ত্ৰ ৰচনা কৰোঁতে ব্যৱহাৰ কৰা কৰৈ গছৰ বৰপীৰা ভগ্নপ্ৰায় অৱস্থাত আজিও আছে। শংকৰদেৱে তেলীকদম গছৰ তলত বহি গা ধোৱা শিলাখণ্ড, নৰনাৰায়ণ ৰজাই শংকৰদেৱৰ বাবে দিয়া শয্যা সম্ভাৰৰ তোলা, কালিন্দী আইৰ সুৱাসাত সেই সময়ত ভাওনাত ব্যৱহৃত বিভিন্ন মুখা, অৰ্জুন ভঞ্জন নাট, ভাওনাত ব্যৱহৃত কাঠৰ উৰল আদি পাটবাউসী সত্ৰত দেখা যায়। ভোগঠগী পাটবাউসী সত্ৰৰ অতি সন্মানৰ বস্তু। যদিও ইয়াৰ নাম ভোগঠগী বা ভাগৰঠগী হ'ব লাগে বুলি বহুতে মত পোষণ কৰে, সাধাৰণ লোকৰ মুখত পৰি ই ভোগঠগী বুলি প্ৰচলিত হোৱাত বৰ্তমানেও ই ভোগঠগী নামেই পৰিচিত। আই গোসাঁনীৰ পাতকোৱা মাধৱদেৱ সুন্দৰীদিয়াত থাকিবলৈ লোৱাৰ পিছত শ্ৰীৰাম আতাই সুন্দৰীদিয়া সত্ৰৰ পৰা আহি কালিন্দী আইৰ খা-খবৰ ৰাখিছিল। এবাৰ শ্ৰীৰাম আতাৰ আগত আই গোসাঁনীয়ে খোৱা পানীৰ বৰ কষ্ট হোৱা বুলি খবৰ দিয়াত মাধৱদেৱে মথুৰা দাস বুঢ়া আতাক আইৰ বাবে কুঁৱাৰ ব্যৱস্থা কৰিবলৈ কয়। তেওঁ ভৱানীপুৰৰ অমৃতকৰ দলৈ কুঁৱাৰ বাবে পাত দিবলৈ কয় আৰু সেইখিনি গোপাল আতাই নাৱেৰে নি পাটবাউসীত পেলাইছিল আৰু কুঁৱাৰ মাটি আনি কুঁৱা খান্দি পাত বহুৱাইছিল। বতাহ বৰষুণ ৰাতি বেলি যাতে পানীত অনাত অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কুঁৱাটো আইৰ ঘৰৰ পিৰালিতে পাতিছিল। গুৰু শংকৰদেৱৰ মৃত্যুৰ পিছত কালিন্দী আই কিছুকাল সত্ৰতে আছিল যদিও পিছত অচল হোৱাত সুন্দৰীদিয়া সত্ৰলৈ আহে আৰু মাধৱদেৱৰ তত্বাৱধানত জীৱনৰ বাকী কালছোৱা তাতেই থাকে। মাধৱদেৱে ভেলাদোৱাত থাকোঁতে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ পাতিছিল মথুৰা দাস বুঢ়া আতা আৰু তেওঁকেই বছৰি গুৰুজনাৰ তিথি পাটবাউসী পাতিবলৈ আজ্ঞা কৰিছিল। সেইমতে বৰ্তমানো বৰপেটা সত্ৰই শংকৰদেৱৰ তিনি পাটবাউসীটো পাতি আহিছে। সত্ৰৰ পূৰ্বৰ সকলো ঘৰ জহি খহি যাবলৈ ধৰাত বৰপেটা কেইগৰাকীমান লোকৰ আগ্ৰহত আজিৰ পৰা কিছু বছৰ আগতে সত্ৰৰ ঘৰসমূহ খেৰ গুচাই টিন লগোৱা হয়। এই লোকসকল আছিল ক্ৰমে গোপী পাঠক, লংক্ৰী সিং মহাজন, মনহৰি বাবু। সত্ৰখনৰ নিজা কোনো আয়ৰ পথ নথকাত কেৱল ৰাইজৰ দান বৰঙণিতে চলি থাকে। পকী ঘৰসমূহ তেতিয়া বিত্তমন্ত্ৰী মতিৰাম বৰাই দিয়া চৰকাৰী অনুদান, অসম গণ পৰিষদ চৰকাৰৰ পৰা পোৱা অনুদান আৰু ৰাইজৰ দান বৰঙণিৰে নিৰ্মিত হৈছে। 1683 চনত ৰামচন্দ্ৰ আতাৰ বৰপুত্ৰ ৰামদেৱ আতা নৰোৱা সত্ৰৰ অধিকাৰ হয় আৰু তেওঁৰ ৰজা লক্ষ্মীসিংহৰ পৰা 1694 চনত তামৰপল্লীত বংশসূত্ৰে অধিকাৰ ভোগৰ কথা লেখাই লৈছিল। তেতিয়াৰে পৰা বৰদোৱা সত্ৰত ৰামদেৱ আতাৰ বংশৰ লোকসকলে পাটবাউসী সত্ৰৰ অধিকাৰ হৈ আছে। তাৰ আগলৈ অৰ্থাৎ 1694 অৰ্থাৎ 1772 চনত লৈ এই সত্ৰ স্থানীয় ৰাইজ আৰু বৰপেটা সত্ৰৰ তত্বাৱধানত চলি আছিল। বৰ্তমান সত্ৰখন পৰিচালিত হ'বলৈ সত্ৰাধিকাৰ আৰু এখন পৰিচালনা সমিতি আছে।